নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো নিশ্চয় ভালে আছে মই ভালে আছো মই মাৰ ঘৰৰ পৰা ইয়ালে আহিলো ইয়ালে হব দিনে হল তাতে অহাৰ দিনা মাৰ ঘৰৰ পৰা অহাৰ দিনা মাৰ ঘৰখনৰ হোম টুৰ ভিডিওটা শুট কৰিছিল কিন্তু আপোনালোকৰ লগত শেয়াৰ কৰা হেতু হোৱাই নাই মানে এলাহেলাকে থাকি গৈছে আজি ভিডিওটো ৰেডি কৰিলো এডিট কৰি মেলি তাকে বলকচোন তেন্তে চাও কেনেকুৱা পায় আপোনালোকে আমাৰ ঘৰখন তাকে বলক এতিয়া চাই লওঁ এইখিনি পৰা ক্ৰমান্বয়ে আমাৰ আগৰ ষ্টেপখিনি আৰু এই ফলপা সব এইবোৰ ফুলৰে ভৰ্তি এইখন উঠি আছো এতিয়া আমাৰ বাৰান্দাখন লয়া সব ফলৰ পৰা ফুল আগতে মই ফুলখিনি দেখাইছো আগৰ ভিডিওত এইখন আমাৰ আগফালৰ বাৰান্দাখন বহুত ডাঙৰ এইফালেও ফুল বহুত ডাঙৰ কৰে মোৰ বিৰাতে ভাল লাগে বাৰান্দাখন এইফালে চকী এয়া মোৰ কাকাই বনোৱা চকী টেবুল আৰু এখন চকী এখন বেঞ্চ আছে আগফালৰ বাৰান্দাত আৰু এইফালে আমাৰ মানি প্লান্ট জোপা ইমান ডাঙৰ হৈ গলে জোপা এইফালে ওপৰত চাৰিটা টাব আই থোৱা আছে এইফালে সেলফখনত এয়া টাবেৰে ভৰ্তি আৰু আগফালৰ বাৰান্দাৰ পৰা আমাৰ এইফালে এখন দৰ্জা আছে এটো আমাৰ ষ্টৰ ৰুম এইবোৰ ইটো সব বস্তু ইয়াতে থৈ দিয়া আছে এখন ভাইটিৰ আগৰ চাইকেলখন আৰু সেইখন যে দৰ্জা দেখিছে হেয়া আমাৰ গোসাই ঘৰ হৈছে আমাৰ আগফালৰ বাৰান্দাখন এইফালে ষ্টেপ এইফালে এনেকে নামি যায় আৰু এইখন দৰ্জা আমাৰ ড্ৰয়িং ৰুমলৈ যায় এটা বন্ধ আছে মই ভিতৰতে দেখাম আৰু এইখন হৈছে আমাৰ আগফালৰ মেইন দৰ্জাখন এইফালে হুমা আহি আমি পালো এটো কৰিডৰ এইফালে ভগৱানৰ ফটো আছে এইফালে দুটা ফুলদানি আৰু ইয়া গণেশৰ এনেকে মই আঁকি দিছিলো এই দুই সাইডে এইফালে দুটা ফুলদানি এই দুটা ফুলদানি আছে আৰু এইটো মই বনোৱা হোম সুইট হোম ইয়াতে লগাই থোৱা আছে কৰিডৰ পাই ইফালে এখন এটা ৰুম ডাঙৰ আছে এতিয়া আমি যাম এইফালৰ দৰ্জাখন দি এইফালে এখন দৰ্জা কৰিডৰৰ পৰা এখন দৰ্জা দি আহিলে এটা আমাৰ টিভি ৰুম ইয়াতে সুকতে আছে ইনভাৰ্টাৰটো এখন দৰ্জা ইফালে ৰুম তুলে যায় এইটো আমাৰ টিভি ৰুম অলপ পোহৰটো কম হৈ আছে দৰ্জাখনৰ সুকতে আছে এখন চকী এখন আমাৰ বিছনা ইয়াত আছে টিভি ৰুমত আৰু এই দুখন চকীয়াত থোৱা আছে আমাৰ লগতনা সোফা আৰু লাইটটো দি লওঁ অলপ পোহৰ আহিব এইটোৰ মাজত যে এখনে খিৰিকী আছে ইয়াৰ এইটো ৰুমত ভেন্টিলেশনো নাই পোহৰটো বহুতে কম হয় এই দুখন চকী ইয়া আৰু এইফালে আছে আমাৰ আইতা কাকাৰ ফটো এয়া কাকা এয়া আইতা আৰু এখন কাকাৰ ফটো এয়া ধূপ দিবৰ কাৰণে এখন প্লেট আৰু ধূপদানি থোৱা আছে এইখিনতে পানীতে জোপা লাগি বেম্বো থৈ দিয়া আছে এইখিনতে এইটোতে এইফালে আছে টিভিটো এটো আলমাৰি এটো কাকাই বনোৱা আমাৰ ঘৰত বেছিখিনি বস্তু কাকাই নিজে বনোৱাই আছে এডাল লেম ষ্টেণ্ড এডাল ইয়াতে চেপটপ বক্স এটো থোৱা আছে আৰু এইফালে আছে এডাল আলনা দেউতাৰ কাপোৰ থাকে ইয়াতে আৰু আলনাডালৰ কাষে দিয়ে এইটো এখন দৰ্জা এইবোৰ ৰছী আছে দেই এইবোৰ হেৰি নকৰিব আঠুৱা বান্ধিবৰ কাৰণে ৰছী আৰু এইটো হৈছে আমাৰ মেইন বেডৰুমটো এটোত হুমাই খিনে সুকতে এডাল আলনা আৰু এখন ডিভান এখন বিছনাত এয়া মই আজি যামগে কাৰণে এইবোৰ সব কাপোৰ কানি পেকিং বেগ সব থৈ দিয়া আছে আৰু এইখন হৈছে আমাৰ ড্ৰেছিংখন এয়া ৱালৰ এইবোৰো মই আঁকা এখন ৱালত এনেকে কৰি পেলাই আঁকিছিলো এখন ৱালত এয়া এখন মাহতৰ মেৰেজ ডেট লিখা এখন হেৰি হয় এখন মাহতক বিয়াত গিফট কৰিছিল মোৰ খুৰাৰ লগৰ লৰাই বনাই দিছিলে এখন মাহতৰ মেৰেজ ডেট দিয়া বহুত ধুনীয়া এখনো আৰু এখন হৈছে আমাৰ বিছনা এইটো ৰুমত ডাঙৰ বিছনাখন এখন বিছনা নতুনকৈ বনাইছে আৰু বিছনাৰ কাষতে আছে এখন টেবুল আৰু এইটো এটা ৱাৰ্ড্ৰপ এইবোৰ সব বানপানী হওঁতে নষ্ট হৈ গ'ল এইবোৰ আকৌ ৰিপেয়াৰিং কৰিলেহে হ'ব আৰু এই দুটা ৱাৰ্ড্ৰপ প্ৰায়খিনিতো বাৰু হোম টুৰ নিদিলেও ৰুমবোৰ প্ৰায়খিনি মোৰ ভিডিঅ'ত দেখিয়ে থাকে এয়াই এতিয়া এইফালৰ পৰা ওলাম আমি এইফালৰ পৰা গৈ পেলাই আমি পাম এই ডাঙৰ ৰুমটো এইটো হৈছে আমাৰ ডাইনিং ৰুম কৰিডৰৰ পৰা সোমাব পাৰি এইটো ৰুম দি আহিব পাৰি এইফালে ডাইনিং ৰুমত ওপৰত এখন সাজা আছে সাজাখনৰ ইটো সিটো বস্তু উঠাই থবৰ কাৰণে উঠাই থৈ দিয়া আছে বাৰু এইটোটা আলমাৰি এখিনতে চুকটোতে থোৱা আছে ইয়াৰ ওপৰতে জগন্নাথৰ মূৰ্তি শংকৰদেৱৰ ফটো এজোপা লাকি বেম্বো মই বনোৱা এনেকৈ ইয়াতে সজাই থৈ দিছো এয়া
আৰু এইফালে আছে এখন বিছনা খিৰিকীখনৰ ওচৰতে এইফালে এখন খিৰিকীও আছে আৰু এইখন ডাইনিংখন ইয়াত ডাইনিংখন 6 সিটাৰ দৰকাৰ নাই যেহেতু চপাই থৈ দিছোঁ আৰু এইফালে এইটো এটা আলমাৰি ইয়াত থোৱা আছে এখন ফেনখন ইয়াতে উঠাই দিছোঁ এইফালে এনেকৈ সজোৱা আছে আৰু এইখন কৰিডৰৰ পৰা অহা দৰ্জাখন এইফালে অহা আৰু এজোপা লাকি বেম্বো এইখিনিতে লাকি বেম্বো মানে মাটিত পানীত দি থৈছোঁ মাটিত নহয় তলত শিলগুটি দি মই সজাই থৈছোঁ আৰু এই দুখন প্লাষ্টিক চকী ইয়াতে চুকটোতে আৰু এইটো ৰুমৰ পৰা এইফালে পিছফালে আহিব পাৰি আৰু এইখন দৰ্জা দিও পিছফালে আহিব পাৰি পাকঘৰৰ পৰা এতিয়া আমি যাওঁ পাকঘৰলৈ পাকঘৰ এইফালে এইটো ৰুমলৈ যাব পাৰি আৰু পাকঘৰত সোমাই এইখিনিতে এখন ডেস্ক আছে তাৰ ওপৰতে এইটো বাচন ধুই পেলাই থোৱা পাচিটো আৰু ইটো সিটো বস্তু এনেকৈ থোৱা আছে ইয়াতে এইটো এটা মিটচিপ আৰু এইফালে এইখন পাকঘৰৰ চাজাখন এয়া দেহামনৰ বাচন পানী দি থৈ দিছোঁ তাইক জলপান খাবৰ কাৰণে গৰম পানী ঢালি থৈছোঁ ধুই পেলাই আৰু এইফালে বাচন থোৱাৰ একডাল গেছটো পাকঘৰৰ চাজা এইটোৱে পাকঘৰটো আমাৰ সম্পূৰ্ণকৈ বনোৱা হোৱা নাই যিহেতু তলৰ এইবোৰ আলমাৰিবোৰ একো কৰাই নাই আৰু এইফালে বেচিনটো আমাৰ মটৰ বহোৱা আছে কিন্তু টেংকি বহোৱা নাই কাৰণে বৰ্তমান এইটোতে পানী থৈ পেলাই বাচন ধোৱা যায় আৰু দুটাত পানী থাকে টিং দুটাত আৰু এইফালে ফিল্টাৰটো সেয়া আৰু এইখন পাৰ্টিশ্যন দিয়া আছে মাজতে এইটো ৰুমলৈ যাবলৈ এইটো বাটটো এতিয়া আমি আহিছোঁ এইটো ৰুমলৈ আৰু এইটো ৰুমলৈ এই ডাইনিং ৰুমৰ পৰা আহিবৰ কাৰণে এইফালে এখন দৰ্জা আছে এইজোপা এইখিনিতে স্নেক প্লেণ্ট এজোপা থৈছোঁ ওপৰতে থৈ দিছোঁ টেবুলখনৰ ওপৰতে এইটো আমাৰ শ্ব'কেছটোৰ ওপৰত সেইটো মিক্সিটো দেখিছে উল্টা খাই আছে সেইটো দুটাই ঠিক কৰিছে বেয়া হ'ল সেইটো আৰু এইফালে এনেকৈ এইবোৰ সজোৱা আছে আৰু এইখন ভাইটি আৰু মোৰ ফটো সৰুকালৰে মই ভাইটিক লৈ আছোঁ চাওকচোন কেনেকুৱা আছিলোঁ আৰু এজোপা মানি প্লাণ্ট এনেকৈ থৈ দিছোঁ শ্ব'কেছটোৰ ওপৰত আৰু এইফালে ফ্ৰিজটো এইফালে এখন খিৰিকী আছে এইখন এখন বিছনা দেহা মানুহ শুই আছে ইয়াতে মোবাইলটো চাই আছে আৰু এইটো এটা মিটচেপ এইখিনিতে আৰু সেইখন দেখিছেনে এইখন কুহিলা কাটি পেলাই মই বনাইছিলোঁ বহুত সৰুতে এইখন বহুত বছৰ হ'ল এইখন বনোৱা আৰু এইফালে এতিয়া যাওঁ আমি ভাইটি এইফালে এইটো ৰুমৰ পৰা এইখন দৰ্জা দি ভাইটিৰ ৰুমলৈ সোমাই এইটো ভাইটিৰ ৰুম এইফালে এখন কৰিডৰৰ পৰা অহা দৰ্জা এইফালে ষ্টেণ্ড ফেনখন আছে এইফালে দুখন চকী আছে আৰু এয়াও কাকাই বনোৱা এইখন টেবুল চাওকচোন কি ধুনীয়া এখন বিৰাট ধুনীয়া চিকচিকীয়া টেবুল এখন টেবুলত এয়া ভাইটি আজি আহিছে কাৰণে তাৰ বেগ হেলমেট এইফালে সিটো বস্তু পেন ষ্টেণ্ড এনেকৈ আছে এইখিনিতে এখন টুলতে এইবোৰ গাৰু চাৰু থোৱা আছে কাৰণ আমি এইটো ৰুমতে থাকোঁ যে এইটো ৰুমতে খোৱা হয় এইখন ড্ৰেছিং এইখন আইতাৰ ড্ৰেছিং আছিলে এইখন এইফালে এডাল ষ্টেণ্ড থোৱা আছে ইয়াতে মেডিচিনবোৰ থোৱা থাকে এইটো ড্ৰয়িং ৰুমলৈ যোৱা দৰ্জাখন এইখন আমাৰ এখন টেবুল এইখন মোৰ পঢ়া টেবুল আছিলে এতিয়া কম্পিউটাৰটো থোৱা আছে এইটো বেয়া হৈ গ'ল কম্পিউটাৰটো বহুতখিনি বস্তু বেয়া হ'ল কাৰণে ইয়াতে এনেকৈ থোৱা আছে সেইখন ভাইটিহঁতৰ কোম্পানীৰ গ্ৰুপ ফটো এইটো এটা হেলমেট আমাৰ ঘৰত হেলমেট এটা ল'ৰা ঢেৰ হেলমেট আৰু এইখন বিছনাখন আমি থকা বিছনাখন আচলতে এইখন বিছনা কিন্তু এইখন মায়ে লগত অনা বিছনা এইখন এতিয়া আমি তিনিজনী দেহা মানুহক লৈ থাকিবলৈ অকণমান সৰু হয় কাৰণে এইফালে এখন বেঞ্চ জইন দি এইখিনি বহল কৰি দিয়া গৈছে তাই জন্মৰ পিছৰ পৰা এইখন বিছনা এনেকেই থোৱা গৈছে আৰু এইফালে ভাইটিৰ আলনাডাল এইফালে এইকেইটা ট্ৰাংক এটা মায়ে লগত অনা ট্ৰাংক এটা আইতাই লগত অনা ট্ৰাংক আৰু তলৰটো আইতাই লগত অনা কাঠৰ বাকচ যে আগতে আনে সেয়া এইফালে এইবোৰ ভাইটিৰ বেগ আছে ডিউটি বেগ এইবোৰ তোমাৰ মিক্সিৰ কাৰ্টুনটো আছে এইটোত আমাৰ চিলাই মেচিনটো আছে সেইখিনি ইয়াৰ ওপৰতে থোৱা থাকে চিলাই মেচিনটো দৰকাৰ হ'লে উলিয়াই পেলাই চিলোৱা যায় আৰু সিমানে এইফালে এইটোৱে ৰুমটো আৰু আমাৰ ৰুমবোৰ নষ্ট হৈ গৈছে দেখিছেনে আমাৰ ঘৰটো আচলতে বহুত পুৰণা কাৰণে এনেকৈ গোটেই ঘৰটো নষ্ট হৈ গৈছিলে বাকী ঘৰটো ৰিপেয়াৰিং কৰি পেলাই ৰং চং কৰিলে কিন্তু এইটো ৰুম আধা দি ৰিপেয়াৰিং হ'ল কিন্তু ভালকৈ কৰিব লাগিব এয়া থাকি গ'ল হেৰি কৰিবলৈ মানে ৰং চং এইবোৰ চব এইটো ৰুম থাকি গ'ল সেইবোৰ ড্ৰয়িং ৰুমতো ৰং চংবোৰ এৰালে বানপানী নষ্ট হ'লে এইবোৰ চব আকৌ নতুনকৈ ৰিপেয়াৰিং কৰি ৰং কৰিব লাগিব বাকী ঘৰটো ৰং কৰিলেই হ'ল এই ৰুমটো আমাৰ ৰিপেয়াৰিং কৰিবলৈ আছে ৰং কৰিব আছে সেইখিনি এইখন ভাইটিৰ মেট্ৰিকৰ এইখন এনেকৈ সম্বৰ্ধনা জনাইছে সেইখন এয়া দুইখন মই বনোৱা এয়া এইবোৰ ইয়াতে থৈ দিয়া আছে এতিয়া সেয়াই আৰু
সেইটোৱে এতিয়া বলক ড্ৰয়িং ৰুমলৈ এইফালে আমাৰ ড্ৰয়িং ৰুম ভাইটিৰ ৰুমৰ পৰা এইফালে যায় ড্ৰয়িং ৰুমলৈ এইফালে ড্ৰয়িং ৰুমৰ ভিতৰৰ দৰ্জা এখন ড্ৰয়িং ৰুমটোৰ এডাল এইখিনিতে এইটো আঁৰি থোৱা আছে ভাইটিয়ে উদয়পুৰৰ পৰা আনিছিলে মোৰ ওচৰতো আছে এডাল দৰ্জাখন দি সোমাই এইখিনিতে দুখনীয়া বেটৰ এইফালৰ দৰ্জাখন দি পিনে আহি এই চাইডে বেটৰ দুখন টুল আছে আৰু এখন এয়া টেবুল আছে ইয়াতে শৰাই এনেকৈ চব সজাই থোৱা আছে এজোপা মানি প্লান্ট থোৱা আছে এইবোৰ দেউতা ভাইটিৰ এয়া এইবোৰ এনেকৈ থোৱা আছে এইখন আগফালৰ পৰা অহা ড্ৰয়িং ৰুমৰ দৰ্জা আৰু এইটো মই বনোৱা এইবোৰ মই আগতে ঢেৰ কিবা কিবি বনাই থাকোঁ এইবোৰ এতিয়াও সজোৱা আছে এইফালে আছে আমাৰ ড্ৰয়িং ৰুমৰ সোফাটো এইটো আমাৰ ড্ৰয়িং ৰুমৰ সোফা এনেকৈ সজাই থোৱা আছে এখন টেবুল দুখন সাইড টেবুল দুফালে দুখন সৰাই থোৱা আছে আৰু ড্ৰয়িং ৰুমটো এইটো এনেকৈ এইফালে খিৰিকী আৰু এই দৰ্জাখনৰ ভিতৰ দি অহা দৰ্জাখনৰ সাইডতে এখন টেবুলত এইটো থোৱা আছে এই কলহটো মোৰ আইতাই লগত অনা কলহ আগতে এনেকৈ কলহ দি আছে লগত খিৰিকী এইটো সোফাটো দেখিলে আৰু এইকেইখন পেইণ্টিং দেখিছেনে এয়াও মই বনোৱা এই তিনিখন মই বনোৱা পেইণ্টিং আৰু ইফালে এটা বস্তু দেখাওঁ এইটো এটা ৱাল হেংগিং এটা বনাইছিলোঁ ৱাল হেংগিঙে মানে কি নাজানো এইটো ফিল্ডাৰৰ কেণ্ডেল চাওক এডাল কেণ্ডেলত এনেকৈ আঁকি পেলাই এই টিকলি ফুলকেইটা থৈ দিছিলোঁ আগতে কৈছোঁ নহয় ঢেৰ কিবা কিবি বনাই থাকোঁ বুলি আৰু এডাল দেখিছে এডালো মই বনোৱা দৰ্জাত আঁৰিবৰ কাৰণে এডাল আগফালৰ দৰ্জাটো আছে আৰু এই খিৰিকীত এডাল এনেকৈ আঁৰি থৈছোঁ মই এনেকুৱাবাৰ আঁৰি কৰি থ'লে বিৰাটেই ভাল পাওঁ এইখিনি আৰু এইখন দেউতাক অফিচৰ পৰা দিছিলে এইখন ইয়াতে থোৱা আছে এইফালেতো জাপি ইয়াত সাহিত্য সভা হওঁতে মই কিনিছিলোঁ এইখন কেলেণ্ডাৰ ডেটটো ভুল হৈ আছে আৰু এইখিনিতে চৰাই এইটো আঁৰি থৈ দিছোঁ এইখিনিতে আৰু এইটো এটা টিকিলো জাপি এইখিনিতে আঠা মই লগাই থৈছিলোঁ আগতে এইবোৰ কিবা কিবি মই কৰি থাকোঁ এতিয়া এইটোৱে আমাৰ ঘৰটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব দেই এইটোৱে আমাৰ ঘৰটো মই এতিয়া আগফালৰ পৰা দেখাই দিম আপোনালোকক আৰু এইখনে আমাৰ মৰমৰ ঘৰখন কেনেকুৱা পালে জনাব আশা কৰিছোঁ আপোনালোকে চাগে চাই ভালেই পাইছে যদি ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব